Hello students, আজিৰ ভিডিঅ'টোত মই এটা যাদু লৈ আহিছো ঠিক আছে যাদু বুলি ক'লে অলপ আচৰিত লাগিছে ন কিন্তু সঁচাকৈ যাদুৱে হয় কাৰণ এনেকুৱা এটা বস্তু লৈ আহিছো ন আমি নিজৰ বাৰ্থডেটোৰে খেলিব পাৰো বা যিকোনো মানুহৰ বাৰ্থডেৰে আমি এটা মানে মেজিক স্কোয়াৰ বনাব পাৰো যাক আমি অসমীয়াত যাদুবৰ্গ বুলি কওঁ তো এইটো মানে স্কুলৰ কাৰিকুলাম বিলাকতো আছে তো মই ইয়াতে গোটেইখিনি কেনেকৈ মানে বস্তুটো মানে টেকনিক আছে নাম্বাৰ কেইটা কেনেকৈ দিব লাগিব কেনেকৈ তাত অপাৰেট কৰিব লাগিব তাৰে 10-12টা মান ওয়েজ আছে গোটেইকেইটা মই কেনেকৈ কৰিব লাগে শিকাম আৰু ভিডিঅ'টো চোৱাৰ পিছত একদম মানে গ্যাৰান্টেড হয় পুৰা মনত থাকি যাব একদম কনফিউজন নহয় মানে নিজে শিকি বেলেগকো শিকাব পাৰিব এইটো ভিডিঅ' সৰু ল'ৰা ছোৱালীবিলাকে চালেও শিকিব পাৰিবা বা কোনোবা ডাঙৰে চালেও মানে সৰুবিলাকক শিকাই দিব পাৰিব সবৰ কাৰণে ইউজফুল হ'ব আৰু কৰি ভাল লাগিব কাৰণ এইটো বস্তু আমাৰ ভাৰতৰ বহুত ডাঙৰ গণিতজ্ঞ কোন আছিলে ৰামানুজন তেওঁই দিছিলে এইটো বস্তু তেওঁৰ নিজৰ বাৰ্থডেটোৰে উলিয়াইছিল ঠিক আছে তো বস্তুটো কেনেকুৱা হয় মানে এটা স্কোয়াৰ গ্ৰিড বুলি কোৱা যায় মানে এনেকুৱা ঘৰ থাকিব তো মই গোটেইখিনি দেখাম এতিয়া তাতে কি হয় নাম্বাৰবোৰ পুট কৰাৰ পিছত আমি বেলেগ বেলেগ ওয়েজত যদি যোগ কৰোঁ ন বাৰে বাৰে মেজিকেল নাম্বাৰ এটা আহে এটা নাম্বাৰে আহিব প্ৰত্যেক মানে 10-12টা মান ওয়েজ আছে সবতে সেনেকৈ আহিব তো এইটো বস্তু চোৱাৰ পিছত বহুত ভাল লাগিব আৰু গেম খেলিবৰ কাৰণে বেলেগ নালাগে এতিয়াৰ পৰা নিজৰ বাৰ্থডেটোৰে গেম খেলি থাকিব পাৰি ঠিক আছে বা বেলেগৰ বাৰ্থডে লৈ পেলাই এইটো আমি ইটোৱে সেইটো কৰিব দিব পাৰোঁ তো সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত বেছি এটা ব্ৰেইনৰ এক্সাৰচাইজো হয় এটা এনজয়মেণ্টৰ জৰিয়া হিচাপে কাম কৰিব ঠিক আছে তেতিয়াহ'লে মই এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু গোটেইখিনি কৰাৰ আগতে এটা ৰিকেপ দেখাই দিছোঁ কেনেকৈ ষ্টেপবোৰ আগবাঢ়িম আৰু ইটছ এণ্ড এভৰি ষ্টেপ মই ধুনীয়াকৈ বুজাই দিম মানে গোটেইকেইটা লাইনৰ ক্ষেত্ৰত অসমীয়াত যিবিলাক টাৰ্ম আছে সেইকেইটাও কৈ দিম অলৰেডি মই লিখি ৰাখিছোঁ তো দেখিলে মানে গোটেইবিলাকে ৰিলেট কৰিব পাৰিব আৰু বুজি ভালকৈতো পাব এইটো গেৰাণ্টেড হয় ইয়াত তাৰমানে নাম্বাৰ পুট কৰাৰ কাৰণে অকণমান কনফিউজন হয় এনেই চাইটো ফৰ্মুলা হিচাপত চালেতো কৰিব পাৰি কিন্তু মনত ৰাখি পেলাই কনফিউজন নোহোৱাকৈ এটা মানে মেথডেৰে কৰিলে বেছি সুবিধা হয় বাট মানে এইটো মই ট্ৰিক বুলিয়ে ক'ব পাৰোঁ এতিয়া ইয়াতে এইটো প্ৰথম যাদুবৰ্গ আছে তাৰপাছত ইয়াতে কেনেকৈ ৰবিলাকত কলমবিলাকত কাম কৰি আছে ইয়াত এক্সপ্লেইন কৰি দিম ছেকেণ্ড ইয়াতে কেনেকৈ কাম কৰি আছে সেইটো ইয়াতে হ'ব থাৰ্ড ইয়াতে গোটেই চামাৰি আছে আৰু এতিয়া ইয়াত সুধিছোঁ নিজৰ বাৰ্থডে বা যিকোনো বাৰ্থডে হ'লে কৰিব পাৰিম নে নাই এইটো কাৰণে প্ৰপাৰ মেথডটো এতিয়া এক্সপ্লেইন কৰিম ঠিক আছে এই যাদুবৰ্গটোত প্ৰব্লেমটো কি হয় কাৰণ আমি বাৰ্থডেটো চবেই জানো নিজৰ বাৰ্থডে জানো নাম্বাৰকেইটা পায়ে যাম কিন্তু তাৰ পিছৰ পৰা ছেকেণ্ড থাৰ্ড আৰু ফ'ৰ্থ লাইনত যেতিয়া নাম্বাৰবোৰ ভৰাব লাগে ন তেতিয়া প্ৰব্লেম হৈ যায় কাৰণ মানে নাম্বাৰটো কি পেটাৰ্ণত আহি আছে তাৰ পৰা কি প্লাছ কৰিব লাগিব কি মাইনাছ কৰিব লাগিব এইটো মই একদম মানে বহুত সহজে মনত ৰাখিব পৰাকৈ আমাৰ মেমৰিৰ লগত ৰিলেট কৰি মই ট্ৰিকত লৈ আহিছোঁ তো এই ট্ৰিকটো জানিলে মানে বহুত সোনকালে স্পীডতো কৰিব পৰা যাব আৰু একুৰেটলি কৰিব পৰা যাব যাদুবৰ্গ যাদু কৰি আছোঁ তো এতিয়া সঁচাকৈ যাদু দেখাবৰ টাইম আহিছে তো যাদু কেনেকৈ দেখাম প্ৰথমতে ইয়াতে আমি এই প্ৰথম লাইনৰ যিটো নাম্বাৰ আছে ন এই নাম্বাৰকেইটা ভৰাব বহুত বেছি ইজি হয় কাৰণ এইটো কি লিখা আছে 22 12 18 87 এইটো দেখিছা নহয় 22 12 18 87 এইটো কি আছিলে এইটো ৰামানুজনৰ তেওঁৰ বাৰ্থডে আছিলে ঠিক আছে তো এই বাৰ্থডেটোৰ নাম্বাৰকেইটা এতিয়া আমি আমাৰ যিকোনো নাম্বাৰৰ মানে মানুহৰ বাৰ্থডেটো আমিতো পাই যাম তো এইটো এইকেইটা নাম্বাৰ পুট কৰিব দিগদাৰ নাই কিন্তু এই নাম্বাৰকেইটা যিকেইটা বাকী ঘৰকেইটা ফিল আপ কৰিব আমাৰ প্ৰব্লেম হয় সেই বস্তুটোৱে মই এক্সপ্লেইন কৰিম তাৰ আগতে মই এই যাদুৰ যিটো কৈ আছোঁ ন বাৰে বাৰে তো এই যাদুটো কি হয় আমি যদি এই নাম্বাৰবিলাক এনেকৈ এড কৰোঁ ন ইয়াত 139 আহিছে এইবিলাক এড কৰোঁতে এইবিলাক এনেকৈ কৰোঁতে চবতে 13 সেইকাৰণে মই এৰ' দেখাইছোঁ ঠিক তেনেকৈ এনেকৈ যদি থিয়কৈ এড কৰোঁ ন তো এইবিলাকৰো 139 আহিছে তাৰমানে এই বাৰ্থডেটোৰ কাৰণে সামেশ্যনটো কিমান আহিছিল 139 কিন্তু বেলেগ বেলেগ বাৰ্থডেৰ কাৰণে এই নাম্বাৰটো বেলেগ আহিব এবাৰ যিটো নাম্বাৰ আহিব ইয়াতে বেলেগ বেলেগ ওয়েজত এই সেম নাম্বাৰটো ৰিপিট হ'ব মই এইটো কথাই ক'ব বিচাৰিছোঁ এতিয়া ছেকেণ্ড থিং হৈছে এইবিলাক কি হয় অকণমান মানে কিছুমান টাৰ্ম জানিব লাগিব কাৰণ সৰু ল'ৰা ছোৱালীবিলাকে এইবিলাক পটককৈ ধৰিব নোৱাৰিব এইবিলাক যে পথালি লাইনবিলাক আছে ন এইবিলাকক আমি ইংলিছত ক'লে কি বুলি কওঁ ৰ' বুলি কওঁ আৰু অসমীয়াত ক'লে শাৰী বুলি কোৱা যায় ঠিক আছে নেক্সট যিবিলাক থিয় লাইন আছে থিয় লাইনবিলাক কলম বুলি কওঁ বা নহ'লে এইটোক আমি স্তম্ভ বুলি কোৱা যায় অসমীয়াত ক'লে স্তম্ভ বুলি কোৱা যায় তাৰমানে ৰ' আৰু কলম ৱাইজ নাম্বাৰবিলাক ছেম আহিছে মই পিছৰ চামাৰিত লিখি দিছোঁ গোটেইবিলাক অসমীয়াত যিবিলাক টাৰ্ম ইউজ হ'ব এতিয়া ছেকেণ্ড শ্লাইডলৈ গৈছোঁ ইয়াতে অলপ আগতে ক'লোঁ ৰ'ড নাম্বাৰবিলাক ছেম আহিল কলমত আহিল এতিয়া এইটো ফিগাৰত কি দেখাইছোঁ ডায়েগনেল মানে কি হৈছে কৰ্ণত থকা নাম্বাৰবিলাক কৰ্ণ বুলি কোৱা যায় ন ডায়েগনেল এইবিলাকক চাম কৰিলে এনেকৈও 139 আহিব এনেকৈও 139 আহিব ছেকেণ্ড
কেইটা ক'লোঁ এটা দুটা তিনিটা নাম্বাৰ 4ত কি হয় এই চুকত থকা নাম্বাৰবিলাক কৰ্নাৰ নাম্বাৰ কৰ্নাৰ মানে অসমীয়াত ক'লে চুকত থকা নাম্বাৰবিলাক এড কৰি লৈ একেই 139 আহিব তাৰ পাছত আকৌ ইয়াত যদি চাওঁ এনেকুৱা এইটোক আমি আচ্ছা ইয়াৰ আগতে এই বস্তুটোত ইয়াত যিটো ইয়াতে এইটো নাম্বাৰটো লৈছোঁ ন মানে প্ৰথম যিটো য'ৰ পৰা ষ্টাৰ্ট হৈছে ইয়াতে কি হৈছে 4টা পথালি লাইন আছে 4টা থিয় লাইন আছে তাৰমানে এইটোক আমি 4x4 বুলি কওঁ 4x4 মানে 4 × 4 মানে এইটো ৰ' ইনটু কলম বুলি দেখায় মানে 4টা মানে শাৰী আৰু স্তম্ভ আছে ঠিক তেনেকৈ যিমান নাম্বাৰৰ শাৰী আৰু স্তম্ভ থাকিব মানে ৰ' কলম থাকিব সেইটো নামেৰে কোৱা যায় 2x2 মানে হ'লে দুটা শাৰী দুটা স্তম্ভ মানে 2 rows 2 columns তো এতিয়া আমি ইয়াতে কি হ'ব ইয়াতে আমি এই যিবিলাক দুটাৰ দেখিছোঁ ন ইয়াতে মই ইয়াতে হাইলাইট কৰি দিছোঁ এইবিলাকত কি হয় ইয়াতো এই একে 139 আহিব কৰি চালে দেখা পাবা তো এইকেইটা মই ইয়াতে এইটো ডাঙৰ স্কোৱাৰ গ্ৰিডটোত যদি এবাৰ দেখাই দিওঁ কেনেকৈ নিজে চাব পাৰোঁ প্ৰথমতে এইটোত ফ'কাছ কৰিলোঁ ঠিক আছে ইয়াতে কিমান আহিব কাৰণ দুটা লৈছোঁ ন তো ইয়াতে কিমান আহিব 139 ঠিক তেনেকৈ এইকেইটাক ল'লে 139 আহিব মই বেলেগ শেপত দিছোঁ 139 অলপমান কালাৰ চেঞ্জ কৰি দিছোঁ নেক্সট দিলে এইকেইটা ডেট কৰিলে 139 আহিব আৰু অলপ বেলেগ কালাৰ লৈ লৈছোঁ এইটো ডেট কৰিলে 139 আহিব তাৰমানে যিকোনো 2x2 যদি মেট্ৰিক্স লৈ লওঁ এইটো মেট্ৰিক্স বুলিয়ে কোৱা যায় ৰ' কলমৰ যিটো কম্বিনেশ্যন তো তাতো 139 আহিব ইয়াতে মই অলপ আগতে এটা পেজত ইয়াতে কি কৈ আছিলোঁ নাম্বাৰ 4টা মই ইয়াত দেখালোঁ ন চুকত পোৱা যায় নাম্বাৰ 5 কি হয় আমাৰ এইবিলাক মানে 2x2 যিকোনো মেট্ৰিক্সতো আমি সামেশ্যনটো কি পাম 139 পাই আছিলোঁ নেক্সট এতিয়া ইয়াতে চুকৰ কথাটো কৈ গ'লোঁ এতিয়া নাম্বাৰ 7ত কি হয় এনেকুৱা এইকেইটাও ডায়গনেল নাম্বাৰে হয় মানে কৰ্ণত থকা হয় কিন্তু অলপমান পজিশ্যন কেইটা বেলেগ তাৰমানে ইয়াত থকা এইটো আৰু এই দুটা তাৰমানে এই টোটেল এই 4টা এড কৰিলে কিমান পাম 139 ঠিক তেনেকৈ এইটো ছাইডত যদি চাওঁ এই দুটা আৰু ইয়াত থকা দুটা তাৰমানে এই ঘৰটোৰ নাম্বাৰ এইকেইটা এৰো দেখুৱা মানে এই 4টা ঘৰৰ পৰা নাম্বাৰ আহিব ঠিক তেনেকৈ ইয়াতে দেখাইছোঁ মানে এই 4টাৰ পৰা নাম্বাৰ আহিলে 139 হ'ব কেনেকৈ হ'ব মই আকৌ মানে দেখাম অকণমান মানে পেচেঞ্চ ৰাখিলে হ'ল নেক্সট ইয়াতো এনেকুৱা ইয়াত য'ত মই ৰাইট চাইড দিছোঁ ন তাৰমানে 25 16 88 আৰু 10 এইকেইটা এড কৰিলেও কিমান আহিব 139 আহিব এতিয়া লাগিছেনে সঁচাকৈ মেজিক নাম্বাৰ যেন মানে মেজিক স্কোৱাৰ যেন কাৰণ এইটোক মানে স্কোৱাৰ বুলিয়ে কোৱা যায় ন এই ঘৰটোক তো এই স্কোৱাৰটোত কি হয় মেজিকে হৈ আছে কাৰণ বাৰে 139 আহি আছে তো নিজৰ বাৰ্থডেৰ কাৰণেও তোমালোকে কৰি চাব পাৰা এতিয়া মই কুৱেশ্যন সুধিছোঁ এতিয়া যিকোনো বাৰ্থডেৰ কাৰণে কৰিব পাৰিবানে অলপ টাইম ভিডিঅ'টো পজ কৰি ট্ৰাই কৰিলে হ'ল নিজৰ বাৰ্থডে ইয়াতে কি লিখিবা মানে কি ফৰ্মেটত লিখিব লাগিব DDMMYYY 4টা তাৰমানে এইটোক মই CC বুলিও কৈছোঁ কাৰণ এইটো চেঞ্চুৰী ইয়াৰ হয় যেনেকৈ 1987 কি আছিলে এইটো 1900 আছিলে ন এইটোক চেঞ্চুৰী বুলি মানে কৰা যায় তো সেইকাৰণে CCYYও ল'ব পাৰোঁ একে কথা মুঠৰ ওপৰত ফৰ্ম ফিল আপতো এনেকৈ আহে ন DDMMM আৰু YY তো ইয়াতে এতিয়া আমি নাম্বাৰকেইটা লওঁতে প্ৰথমতে কিছুমানৰ এতিয়া জানুৱাৰী মাহ হ'লে কি হ'ব অকল মান্থত 1 আহে ন এইটোক আমি 01 ল'ম ছিংগল নাম্বাৰবিলাক আগত 0 পুট কৰি পেলাই ইয়াতে যদি কাৰোবাৰ জন্মদিন 5 তাৰিখ হয় তেতিয়া আমি কি ল'ম 05 লৈ ল'ম প্ৰথম ইয়াতে ঘৰটো ফিল আপ কৰিবৰ কাৰণে বাকীখিনি এতিয়া কেনেকৈ হয় মই মেথডত গৈ আছোঁ ঠিক আছে এতিয়া এইটো ইয়াতে মেথডত মই এতিয়া যদি কওঁ ন এইটো মই মাত্ৰ দেখুৱাৰ নিচিনাকৈ DMCY লিখি ল'লোঁ ঠিক আছে ইয়াতে নাম্বাৰকেইটা পুট কৰিম তাৰপাছত এইকেইটা হৈছে ফৰ্মুলা প্ৰথম লাইনৰ কাৰণে কি হ'ব y+1c মানে এইটো দেখি ভয় খাব নালাগে একদম টেনশ্যন ল'ব নালাগে এইটো মই এনেই জাষ্ট লিখি দেখাইছোঁ কিন্তু এইবিলাক একো মনত ৰাখিব নালাগে মই একদম কৰি দেখাম কেনেকৈ বস্তুটো আহিব ঠিক আছে মুঠৰ ওপৰত কি হয় এইটো দেখুৱাৰ এটাই ৰিজন হৈছে ইয়াতে দুটা বস্তু মন কৰিলে হ'ল কি হৈছে DMCY গোটেইকেইটা ঘৰতে DMCY লিখা আছে খালি উল্টা পুল্টাকৈ আছে উল্টা পুল্টা অৰ্ডাৰটোৱে কৈ দিম ছেকেণ্ড থিং ক'ৰবাত কি হৈছে প্লাছ হৈ আছে ক'ৰবাত মাইনাছ চাইনত কি আহি আছে প্লাছ মাইনাছ আখৰত অকল লেগিতে আহি আছে লেটাৰত আৰু চাইনত প্লাছ মাইনাছ আহি আছে আৰু নাম্বাৰ কি হৈছে 1 2 3 এড হৈছে বা ছাবট্ৰেক্ট হৈছে তো এইকেইটা বস্তু কেনেকৈ হৈছে মই কৈ দিম ঠিক আছে তাৰ আগতে প্ৰথমতে আমি কি পুট কৰা চাম প্ৰথমতে আমি এলফাবেটকেইটা পজিশ্যন কৰাটো শিকি ল'ম ঠিক আছে তাৰ কাৰণে অকণমান এৰ'জ মই দেখাই দিছোঁ ইয়াতে এৰ'জ বুলিয়ে লিখিছোঁ প্ৰথমতে আমি ইয়াতে কি লিখিম D দুটা ডিজিটত লিখিম মান্থ লিখিম C লিখিম আৰু Y লিখিম C মানে চেঞ্চুৰী বা YY ল'ব পাৰোঁ Y ল'লে কনফিউজন হ'ব সেইকাৰণে এইটো C লৈ লৈছোঁ মুঠৰ ওপৰত DMCY হৈ গ'ল এতিয়া এই ফাৰ্ষ্ট লাইনটোত আমি কেনেকৈ পুট কৰিম ফাৰ্ষ্ট লাইনত আমি প্ৰথমতে দুটামান এৰ' প্ৰেক্টিছ কৰি লওঁ ঠিক আছে মানে অলপ আগত যিটো দেখালোঁ ন এই বস্তুটো ইয়াৰে মই অকল এই লেটাৰকেইটাত ফ'কাছ কৰিছোঁ গোটেইকেইটা লেটাৰকেইটা পুট কৰি লওঁ তাৰপাছত আমি প্লাছ মাইনাছ আৰু চাইন নাম্বাৰকেইটা দিম ইয়াতে এই এলফাবেটত এতিয়া প্ৰথমতে আমি এৰ'ৰে ষ্টাৰ্ট কৰোঁ হা ইয়াতে Y লিখি দিলে অলপমান কনফিউজন হৈ যাব তো এইটো ফাৰ্ষ্ট লাইনত মই কেনেকৈ কৰিছোঁ তোমালোকে কেনেকৈ কৰিবা ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা ঠিক আছে নাম্বাৰ 1 এনেকৈ
এইটো y টো ইয়াত আহিব c টো ইয়াত আহিব এনেকে হৈ গল তাৰ মানে এইটোৰ এৰো কেটা কেনেকে স্টার্ট হ'ব এনেকে স্টার্ট হ'ব দুটা তিনিটা চাৰিটা হৈ গল সেকেন্ড তাৰ মানে এইটো লাইন ফিল আপ হৈ গল ফার্স্ট লাইন হৈ গল সেকেন্ড লাইন হৈ গল এতিয়া থার্ড লাইনত আমি কোৰ পৰা স্টার্ট কৰিম এই প্ৰথমৰ পৰা স্টার্ট কৰিম আকৌ ইয়াতে চাবা তো ইয়াতে এই তিনিটা লাইন হৈ গল তো ইয়াতে কি হ'ব এই থার্ড লাইনৰ কাৰণে আমি এই থার্ড লাইনটো পুট কৰিবৰ কাৰণে কি কৰিম আমি ইয়াত চাম ইয়াৰ পৰা কেনেকৈ আহিম এনেকে তাৰ মানে ইয়াৰে প্যাটাৰ্নটো এইটো হ'ব এনেকে দুটা প্যাটাৰ্ন কেনেকৈ এইটো এনেকে যাম এইটো এনেকে যাম এইটো এনেকে যাম এইটো এনেকে যাম ঠিক আছে মই এটা কৰি দেখাম নেক্সট জাস্ট এইখিনি অকমান চাই থাকিলে হল বেলেগ একো কৰিব নালাগে সব বুজি পাবা নেক্সট কি হৈ গল এটা দুটা তিনিটা চাৰিটা এই চাৰিটা থাকি গল চাৰিটো আকৌ এইটোৱে আহিব এইটো কেনেকৈ আহিব খালি এইটো আমাৰ এইটো কেনেকৈ আহিছিল ফার্স্ট লাইনৰ পৰা তাৰ মানে ইয়াৰ জাস্ট ওপৰৰ লাইনটোৰ পৰা আমাক এতিয়া এইটো লাইনত লাগে না আমি ইয়াৰ জাস্ট ওপৰৰ লাইন এইটোত চাম এইটোত চোৱাৰ লগে লগে এইটো কেনেকৈ আহিব মই এবাৰ ইয়াতে লিখি দেখাইছো এইটোৰ পৰা আকৌ এনেকৈ স্টাৰ্ট কৰিম এটা দুটা তিনিটা চাৰিটা হৈ গল তাৰ মানে এতিয়া মই যদি সামাৰি হিচাপত কও ফার্স্ট লাইনটো আমি ডেট অফ বাৰ্থ পুট কৰি দিম চাৰিটা সেকেন্ড লাইনটো আমি এনেকে এৰো আহিব থার্ড লাইনটো আহিব এনেকুৱা হৈ গল কাৰণ এইটো কোৰ পৰা স্টাৰ্ট হ'ব এই দুটাৰ পৰা হৈ গল এনেকে আৰু ফোৰ্থ লাইনটো কি আহিব ফোৰ্থ লাইনটো এইটোৱে আহিব খালি ইয়াৰ ৰেফাৰেন্সত আহিব এনেকে হ'ব হৈ গল আমি এলফাবেট পুট কৰিলো এতিয়া মই পুট কৰি দেখাইছো চাবা হা ডি এম সি ওয়াই হৈ গল এইটো মই ডাঙৰ কৰি দেখাইছো এতিয়া মই পুট কৰিম আগৰটো লগত মিলাই চালে তোমালে গম পাবা মই এৰো কৈ আছিল ন এনেকে কৈ আছিল ন এতিয়া y টো ইয়াত আহিব c আহিব m লিখিম d লিখিম এনেকে লিখিছো বুজি পাইছা তোমালোকে নেক্সট এইটো লিখিছিলো পুৰণ চিন তাৰ মানে এইটোৰ পৰা এইটো m d আৰু এইটোত কি আছিল c y y c কাৰণ এনেকে কৰিম ন এইটো এনেকে আহিব হৈ গল নেক্সট এইটোত মই কি কৈছিলো ইয়াৰ আগৰ লাইনটোৰ পৰা ৰেফাৰেন্সত আহিব তাৰ মানে এই c টো ইয়াত যাব y টো ইয়াত যাব d টো ইয়াত যাব m টো ইয়াত যাব এতিয়া মই আগৰ স্লাইডত যেটো একচুয়াল বস্তু আছিল এটো দেখাই দিছো dmcy লগত কি আছিল dymc ইয়াত চোৱা dmcy dymc এনেকে বাকি কিটাও মিলি যাব এতিয়া আমাৰ এলফাবেটৰ কাম হৈ গল এতিয়া আমি নেক্সট কি কৰিম তাৰ মানে মই এৰোটো কমপ্লিট কৰি দিলো এতিয়া এৰো কেনেকে পুট কৰিব লাগে বুজি পালা সবে এৰোৰ কাম হৈ গল এতিয়া নাম্বাৰ অৰিজিনাল নাম্বাৰ মানে এইটো হৈ গল কাৰণ এৰো কেটা পুট কৰাৰ লগে লগে অৰিজিনাল নাম্বাৰ কেটা পুট কৰিলো এইটোই DMCY এৰো কেটা মই দেখালো তাৰ পিছত ইয়াৰ পৰা এনেকে নাম্বাৰ পুট হৈ গল এতিয়া আমাৰ আহিব সাইন কেটা সাপোজ এইটো কি আছিল DMCY আমি অলপ আগতে পুট কৰি দেখালো ন এনেকে আহিব এতিয়া তোমালোকে জানা কেনেকে পুট কৰিবলে MD এতিয়া ইয়াতে সাইন পুট কৰিবৰ কাৰণে কেনেকে কৰিব লাগিব মই অলপ সময়ৰ কাৰণে এইকেটা লেটাৰ কেটা গুছাই দিছো ঠিক আছে অকল সাইন কেটাত ফোকাস কৰিম তাৰ পিছত গোটেই কেটা একেলগে কৰি দেখাম প্ৰথমতে আমি এই মাজৰ যেটো স্কয়াৰ গ্ৰিড আছে ন তো এই চাৰিটাত ফোকাস কৰিম ইফালে দুটা এৰি দিব লাগিব ইফালে দুটা এই চাৰিটাত আমি কেনেকে কৰিম মাইনাস প্লাস প্লাস হৈ গল মানে ইভেন অকল এটো মনত ৰাখিলে হ'ব এই দুটাত মাইনাস দি দিলে ইয়াৰ অপোজিট প্লাস ইয়াৰ অপোজিট প্লাস ঠিক আছে ইয়াতে তো সাইনৰ কথা নাহে ইয়াত ডাইৰেক্ট নাম্বাৰ কেটা লিখা থাকিব এইকেটাতে সাইনৰ কথা আহিব তো এতিয়া এইটোৱে এইটো আনসাৰ দিব আমি ইফালে যাম মাইনাস চাই ইয়াত কি লিখিম প্লাস উল্টাটো লিখিম ইফালে চাই ইয়াৰ মাইনাসৰ উল্টা কি হ'ব প্লাস সবতে উল্টা লিখিলে হ'ল ইয়াতে কি আছে প্লাস ইয়াৰ উল্টা ইয়াত কি হ'ব মাইনাস ইয়াতে প্লাস আছে এইটো সাইডত ইয়ে ক'ব কি যে মাইনাস লিখা কাৰণ উল্টাটো লিখিব লাগিব তাৰ পাছত আমি এনেকে নামি আহিম এই মাইনাসৰ পৰা এইটো কি হ'ব প্লাস ইয়াৰ পিছত চকু বন্ধ কৰি ইয়াখিনিতে হেক ইয়াৰ পিছত আমি এনেকে যাম কি লিখিম প্লাস মাইনাস ইয়াৰে উল্টাটো লিখি গলে হৈ গল প্লাসৰ কাম হৈ গল ঠিক আছে এতিয়া নাম্বাৰ অপাৰেটেড তাৰ মানে ইয়া যে এই বস্তু কেটা নাম্বাৰ অপাৰেটেড মানে মই এইকেটাৰ কথা কৈছো এই সাইন কেটা হৈ গল এই 1 2 3 যে এইকেটা তো এইকেটা কেনেকে পুট কৰিম এইকেটা পুট কৰিবৰ কাৰণে মই যে এইটো ফাইনাল গ্ৰিডত মই লিখি দেখাম এতিয়া আমাৰ কি হৈ গল সাইন কেটাও হৈ গল এতিয়া সাপোজ ইয়াতে মই লিখিছিলো মাইনাস তাৰ মানে ইয়াতে কিবা এটা নাম্বাৰ থাকিব সাপোজ y টো আহিব ঠিক আছে c টো আহিব ঠিক আছে এই c পৰা আমি মাইনাস কৰিম কি নাম্বাৰ মাইনাস কৰিম কিবা তো মাইনাস কৰিব লাগিব ন এই নাম্বাৰ কেটাৰ কাৰণে আমি কি লিখিম এতিয়া নাম্বাৰ কেটা কেনেকে পুট কৰিম তলৰ পৰা যাবা ইয়াতে 1 2 3 এইকেটা দেখো টেনশন নাই এইকেটা তো আগতে প্ৰথমতে পুট কৰিয়ে লম ন তো এই 1 2 3 তাৰ মানে ইয়াতে যে মই সাইন বিলাক দেখালো এইকেটা তো ইয়াতে আমি সাইনৰ লগে লগে কি লিখিম ইয়াত 1 আছে ন সবতে 1 লিখি দিলে হৈ গল 2 আছে ইয়াতে সবতে 2 লিখিম ইয়াতে 3 আছে ইয়াতে 3 লিখিম কিন্তু এই দুটাত মানে এইটো বস্তু এনেকে লিখিবা 1 2 3 ইয়াতে এটা 1 লিখি ললে হৈ গল তাৰ মানে 1 ইয়াতে সব 1 আহিব ইয়াত 2 মানে সবতে 3 আহিব ইয়াতে যেটো দুটা বস্তু আছে না এই 3 টো ইফালে দুটা 3 লৈ লব ই 1 টো ইফালে দুটা 1 লৈ লব কাম ফিনিশ
হৈ গ'ল এতিয়া মই ফাইনেল গ্ৰিডটো ধুনীয়াকৈ লিখি দেখাম হা প্ৰথমতে কি থাকিব ডেট মান্থ সেঞ্চুৰী আৰু ইয়াৰ ফাৰ্ষ্ট থিং সেকেন্ড থিং আমি নাম্বাৰ কেইটা পুট কৰিম এইকেইটা ফ্লিপ কৰিম ন প্যাটাৰ্নত এতিয়া মই আঁকি নেদেখাও এনেকৈ y টো ইয়াত আহিব c টো ইয়াত আহিব m টো ইয়াত যাব d টো ইয়াত যাব হৈ গ'ল সেকেন্ড লাইনত কি আছিল ক্ৰছ এনেকৈ আছিল ন ইয়াৰ পৰা চাম m টো ইয়াত আহিব d টো ইয়াত যাব সেকেন্ড এইটো টো এনেকৈ ক্ৰছ আছিল y টো ইয়াত যাব c টো ইয়াত যাব হৈ গ'ল নেক্সট লাইনত এইটো প্যাটাৰ্নে আছিল খালি আমি আগৰ ৰ'টোৰ পৰা আনিম মানে এইটোৰ পৰা এইটোৱে ক'ব এইটো কেনেকৈ ক'ব c টো ইয়াত আহিব y টো ইয়াত আহিব d টো ইয়াত আহিব m টো ইয়াত আহিব হৈ গ'ল সাইনৰ কাৰণে কোড ষ্টাৰ্ট কৰিছিলো এই মাজৰ চাৰিটাত এই মাজৰ চাৰিটাটো প্ৰথমতে ইয়াতে মাইনাস দিম এই দুটা মাইনাসৰে ষ্টাৰ্ট কৰিম এতিয়া দুটা মাইনাস ষ্টাৰ্ট কৰা মানে ইয়ে ইয়াক ক'ব প্লাস ইয়ে ইয়াক ক'ব প্লাস ইয়ে এনেকৈ হৈ গ'ল এই চাৰিটা এইটোৰ মুখখন মানে এইটোৰ চাই পেলাই আমি কি ক'ম ইফালে প্লাস এইটোৰ ফালে যাম এইটো চাই পেলাই ইফালে যাম এইটো হ'ব প্লাস কাৰণ এইটোৰ অপজিট আহিব নেক্সট এইটো প্লাস আছে মানে ইফালে কি হ'ব মাইনাস এইটো প্লাস আছে মানে ইয়াতো এনেকৈ সাইডৰ কিটা ক'ব এইটো প্লাস আছে মানে ইয়াত মাইনাস হৈ গ'ল নেক্সট এইটো মাইনাস মানে এবাৰ আমি তললৈ আহিম প্লাস ইয়াৰ পিছত আমি এনেকৈ যাম খালি অপজিট সাইন বেলেগ একো চাব নাই প্লাস মাইনাস প্লাস মাইনাস অল্টাৰনেটলি আহি থাকিলে হ'ল এতিয়া আমি নাম্বাৰিং কেনে কৰিম 1 2 3 আৰু ইয়াতে 1 দি দিম হৈ গ'ল তাৰ মানে ইয়াতে সব 1 1 পুট কৰি দিলো হৈ গ'ল 2 2 3 মানে ইয়াত 3 ইয়াত 3 ইয়াত 3 ইয়াত 3 আৰু হৈ গ'ল সৰি 3 মানে ইয়াত 3 আৰু ইয়াতে 3 আৰু এইকেইটাত 1 1 আহিব হৈ গ'ল এতিয়া মই যদি ৰামানুজনৰ মানে গ্ৰিডটো কৰি দেখাও এতিয়া মই কৰি দেখাম কেনেকৈ কৰিম 22 ডিসেম্বৰ DDMM 1887 এক্সাক্ট মেচ হ'ব কেনেকৈ কৰিম 87 এতিয়া মই এক্সাক্ট কৰি যাম 87 এনেকৈ ফিল আপ কৰিবা তোমালোকে 18 12 22 এনেকৈ আহিলো নেক্সট এই দুটাৰ পৰা ক্ৰছ আহিব এইটো প্যাটাৰ্নত তাৰমানে 12 টো ইয়াত যাব 22 ইয়াত যাব 87 ইয়াত যাব 88 ইয়াত গ'ল নেক্সটত এনেকৈ আহিব খালি ইয়াৰ পৰা আহিব এইটো ৰৰ পৰা তাৰমানে 18 টো ইয়াত আহিব 87 ইয়াত আহিব 22 ইয়াতে আৰু 12 টো ইয়াতে ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে হৈ গ'ল তাৰ পাছত আমি কি কৰিম ইয়াতে মাইনাস মাইনাস পুট কৰিম মাইনাস মাইনাস তাৰমানে এইকেইটা প্লাস প্লাস হ'ব এইটো চাই ইয়াত মাইনাস এইটো মাইনাস চাই ইয়াত প্লাস ইয়াৰে অপজিট কি হ'ব প্লাস ইয়াৰে অপজিট কি হ'ব মাইনাস প্লাসৰ অপজিট মাইনাস নেক্সট তললৈ নামি আহিম মাইনাসৰ অপজিট প্লাস তাৰ পিছত ইয়াতে চকু বন্ধ কৰি অপজিট যাম প্লাস মাইনাস তাৰমানে অল্টাৰনেটলি প্লাস মাইনাস গৈ থাকিলে হ'ল ঠিক আছে নেক্সট নাম্বাৰ 1 2 3 আৰু ইয়াতে 1 তাৰমানে ইয়াতে 1 মানে সবতে 1 1 হ'ব হৈ গ'ল 2 মানে ইয়াতে সবতে 2 2 3 মানে এই দুটা 3 কাৰণ ইয়াতে দুটা নম্বৰ আছে ন দুটা দুফালে দিব লাগিব এইটো 1 1 এইটো 1 চাই এই দুটা 1 1 দি দিম এতিয়া এইটো যদি ফাইনেল গ্ৰিডটো সলভ কৰো কিমান আহিব এতিয়া মই ইয়াৰ ফাইনেল গ্ৰিডটো কেনেকৈ লিখিম 87 + 1 88 18 - 1 কিমান হ'ব 17 20 12 - 3 9 22 + 3 25 এনেকৈ বাকি কেইটা নাম্বাৰ ফ্লিপ মানে ফিল আপ কৰিলে আমি ইনিশিয়ালি দেখুৱা নাম্বাৰটো আহি যাব তো এনেকৈ 12 - 2 10 তো এনেকৈ 12 - 2 10 24 89 এইবিলাক আমি গোটেই নাম্বাৰ কেইটা পাই যাম এইটো ইয়াৰ লগত সেম হৈ গ'ল এনেকৈ উলিয়াই এতিয়া এটা মই দিছো নিজৰ বাৰ্থডে কাৰণে তোমালোকে নিজে পুট কৰিবা মই ৰেন্ডমলি যিকোনো নাম্বাৰ লৈ লৈছো ধৰিলো কাৰোবাৰ বাৰ্থডে 5 তাৰিখ 11 মানে নৱেম্বৰ 1945 হৈ গ'ল ঠিক আছে এতিয়া আমি এটো কেনেকৈ লিখিম 45 19 11 5 নেক্সট এটো ক্ৰস কৰিম 19 আৰু সৰি 11 আৰু 5 নেক্সট 45 আৰু 19 নেক্সট ইয়াৰ পৰা আহিব 19 45 5 আৰু এটো 11 তাৰ পিছত আমি ইয়াতে ইয়াৰ পৰা ষ্টাৰ্ট কৰিম এই দুটা মাইনাস দিম তাৰ মানে এই দুটা প্লাস হ'ব তাৰ পিছত এটো মাইনাসে ইয়াত প্লাস কৰিব ক'ব ইয়াতে এটো এনেকৈ এতিয়া ফিল আপ কৰিব পাৰিম আশা কৰো তোমালোকে ভিডিওটি ধৰিব পাৰিছা ভিডিওটি চাই কেনে পালে কমেন্ট কৰিবা